মৰ্নিং মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম। দেখিছে ৰ'দটো যে ৰাতিপুৱা চাওকচোন 5:30টাতে কেনেকুৱা ৰ'দ দিছে। আপোনালোকৰ চাইডে ৰ'দ কেনেকুৱা কমেণ্ট বক্সত জনাবচোন। আৰু আমাৰ আজি গাঁৱত নাম গোৱা আছে, আমাৰ ঘৰৰ ওচৰৰ নামঘৰটোতে আজি নাম গোৱা আছে। আৰু মই দিনটো কি কৰি যাওঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে গম পাব। দেখিছে ৰাইজে ৰাইজক চাহৰ লগত দিবৰ কাৰণে মায়ে চুজি লাড়ু বনাই আছে। দেখিছে ন, ৰাইজক খুৱাবৰ কাৰণে লাড়ু বনাইছে। মা আৰু পেহী নামঘৰলৈ যাবলৈ ওলাইছে। এজনী মা দেউতাৰ সৰুজনী ভনীয়েক নামঘৰত সেৱা কৰিব লৈছোঁ। প্ৰথম সেৱাটো যে সেয়া নামঘৰতে সেৱা কৰিব। কাম কৰিছে উঠাই দিছোঁ।
কৃষ্ণ তুমি ভকতৰ ইষ্টৰ কংস চানুৱাৰী বিবৰ্ধন জয় পক্ষী হৃদয়নত জগতৰ গুৰু কৃষ্ণ পুৱা পাৱে কৰ হবন্ধন পুৱা পাৱে কৰ হবন সেই প্ৰভুৱে ঐতিহ্যমণ্ডিত আলিকানৰ এই তোমাৰী এই সিহঁত সমস্ত পূৰ্বৰ পৰা পালন কৰি বাৰ্ষিক নাম সেৱা ভাগ এই বছৰ এই আহাৰ মাহৰ আজি কেৱল পালে আজি পবিত্ৰ মাহৰ পবিত্ৰ তিথিত উন্নীত কৰি বৈকুণ্ঠৰ পাৰিষদ চৌপাত ভক্ত বৈষ্ণৱ ভগৱান আইসকলে যথাৰ্থভাৱে নিমন্ত্ৰণ কৰে সেই খবৰ মুখ্য পদ্মতে তোমাৰ নিজ শ্ৰৱণ কীৰ্তন কৰাৰ সৈতে সমস্ত আলিকান নামঘৰৰ সমস্ত সেৱকীয়ে আহি সেৱা আগবাঢ়ে কিমতেৰে ভগতি কৰিব তোমাক হৰিয়ে মই মূল সমুদ্ৰে নজানো তাৰ উপায় মহাবলৱান ককলা দুটাসনৰ ঘৰ হৰিয়ে আমাৰ মনৰ প্ৰতি জীয়াব নাযায় আমাৰ মনত জীয়াব নাযায় পূৰ্বৰ পৰা পালন কৰি আচলতে আমি জেঠ মাহত পাব লাগিছিলে কিন্তু সময়ৰ অসুবিধা সেইটো আমি যিহেতু কৃষক শ্ৰেণীৰ মানুহ যে ভগৱানৰ ওচৰত চৰণত অৰ্পণ কৰি আমি কৃষি কৰ্মলৈ ওলাই যাওঁ যাতে কৃষি কৰ্ম এতিয়া আশীৰ্বাদ লোৱা হৈ গ'ল গাঁৱত বাৰ্ষিক কাম হ'লে ভাল লাগে আমাৰ নামঘৰত আমাৰ বিয়া দিয়া ছোৱালী চব আহে যে সেইকাৰণে বহুত ভাল লাগে চবকে লগ পাওঁ আৰু ধৰি লওক এনেই নাহিলেও ধৰি লওক ৰাইজৰ কামত আহে সেইকাৰণে খুব ভাল লাগে আপোনালোকক কেনেকুৱা লাগে কমেণ্ট বক্সত জনাবচোন আপোনালোকৰ গাঁৱত যেতিয়া নাম গোৱা হয় কাম সকাম পাতে তেতিয়া আহে নাই কমেণ্ট বক্সত জনাব আমাৰ কোমল চাউল দৈ যে সেইকাৰণে এইবাৰ দৌলা বনাইছে আগৰ নিয়মৰ নিচিনা চাগে ইমান ভাল লাগিছে দৌলাত খাইও ভালেই লাগে খালেও ভাল আপোনালোকৰ ছাইডে কৰেনে নাই ক'বচোন এয়া গোসাঁই যাবৰ সময়ত আমি চবেই সেৱা কৰিছিলোঁ এতিয়া খুৰীহঁতে কৈছে আমিও কৰিছোঁ চবেই কৰে সেৱা গোসাঁই বহুত ভাল লাগে ন এয়া এতিয়া চব হেৰি কৰি আছে গাঁৱত যে বাৰ্ষিক কাম হ'লে বহুত ভাল লাগে হয়নে নহয় কওকচোন মই বহুত ভাল পাওঁ হ'লে আমাৰ ঘৰৰ ওচৰৰে নামঘৰ খুব ভাল লাগে সেইকাৰণে সেয়া দেখিছে ন গোসাঁই এতিয়া সেয়া কৰি আছে তাৰপিছত এনেই ভকতসকল গ'ল সেয়া মই এতিয়াহে ওলাইছোঁ ওলোৱাই নাছিলোঁ গৰম যে ইমান গৰম ন গোটেই ঘামি চাওক মানুহজনী গোটেই ঘামি অৱস্থা নাই ঘৰতো কাম কৰিবলগীয়া আছে বা অসুবিধা সেইকাৰণে আলহী দুলহী আহিছে ন ভণ্টিহঁতো আহিছে সেইকাৰণে এয়া এতিয়া গোসাঁই যাব সময়ত এয়া ওচৰৰ খুৰাই এয়া আগবঢ়াই থৈ আহিছেগৈ গাড়ীত উঠাই থৈ আহিব এয়া আমাৰ ওচৰৰ খুৰা ল'ৰা দেখিছে ভাইটি এয়া আমাৰ খুৰী আৰু এইটো খুৰা আৰু ইয়াৰ ওচৰতে বা ডাঙৰ বা এয়া খুৰী দেখিছে মানুহজনী যে কিমান ক'লা ক'লা লাগিছে ন গৰমতে একেবাৰে অৱস্থা নাই খুব গৰম যে এটা কথাত ভাল হ'ল বাৰু কোমল চাউল দৈ যে সেইকাৰণে অকণমান শান্তি এয়া খুৰী এয়া ঠাই সাজি আছে
এয়া বাহঁত পেহী সেয়া আমাৰ ভণ্টি শাহু এয়া ওচৰৰ বা আহিছিলে ভূপেন খুৰাহঁতৰ ভণ্ডা আহিছিলে যে এয়া সন্ধিয়া নামঘৰৰ পৰা আহি মোৰ নামঘৰৰ ভিডিঅ'টো চাই আপোনালোকে কেনে পালে কমেণ্ট বক্সত জনাব মোৰ ভিডিঅ'টো চাই লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু নতুন ভিডিঅ' চাবলৈ মোৰ ভিডিঅ' চেনেলটো ছাবস্ক্ৰাইব কৰিব